কোনে ইছাকৰ ওচৰলৈ বন্ধুত্বৰ প্ৰস্তাৱ লৈ আহিছিল? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু। দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু। জয় জয়তে আমাৰ দৰ্শকসকললৈ প্ৰভু যীশু খ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাইছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ ২৬ নম্বৰ অধ্যায়টো পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ ২৭ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। আদি পুস্তক ২৬ নম্বৰ অধ্যায়ত আমি ঈশ্বৰে অব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞাকে ইছাকৰ আগত আকৌ কৰা পঢ়িবলৈ পালোঁ। ঈশ্বৰে ইছাকক আশীৰ্বাদ কৰি সা সম্পত্তিৰে উপচাই দিছিল আৰু সেইটো দেখি অবিমেলকে ইছাকৰ ওচৰলৈ বন্ধুত্বৰ প্ৰস্তাৱ লৈ আহিছিল। এতিয়া ২৭ নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাম যে ইছাকৰ দৃষ্টিশক্তি কমি গৈছে আৰু তাৰ সুযোগ লৈ ৰিবেকাৰ পৰামৰ্শ মতে জাকুবে এছৌৰ ভাও ধৰি ইছাকক প্ৰবঞ্চনা কৰিছে আৰু ইছাকে তেওঁকে এছৌ বুলি ভাবি আশীৰ্বাদ কৰিছে, যি আশীৰ্বাদটো বৰপুত্ৰ এছৌৰ প্ৰাপ্য আছিল। অৰ্থাৎ জাকুবে এছৌৰ আশীৰ্বাদটি চুৰ কৰিছিল। জাকুব আৰু ৰিবেকাৰ এই প্ৰবঞ্চনাটোত ঈশ্বৰে অনুমোদন জনোৱা নাই। ঘটনাটো যেনেদৰে হৈছিল সেইখিনি হুবহু বৰ্ণনা মাথোন কৰা হৈছে। এই প্ৰবঞ্চনাটোৱে ইছাকৰ পৰিয়াললৈ অশান্তি কঢ়িয়াই আনিছিল। এছৌৱে কাকুতি মিনতি কৰিও দেউতাকৰ পৰা আশীৰ্বাদ লাভ কৰিব নোৱাৰি প্ৰবঞ্চক আপোন ভায়েক জাকুবৰ বিৰুদ্ধে খঙত উতলি উঠিছিল আৰু জাকুবক বধ কৰিবলৈ থিৰাং কৰিছিল। মাকৰ পৰামৰ্শ মতে জাকুব হাৰুণত থকা মোমায়েক লাবনৰ ওচৰলৈ পলাই গৈছিল। আহকচোন এতিয়া আমি ২৭ নম্বৰ অধ্যায়ৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ ২৭ নম্বৰ অধ্যায়ত আমি মূল বিষয় হিচাপে পাওঁ জাকুব আৰু ৰিবেকাই অভিসন্ধি কৰি ইছহাকৰ আশীৰ্বাদ জাকুবলৈ
সৰুকোৱাৰ কথা। সেই আশীৰ্বাদ ইছহাকে এছৌৰ বাবে ৰাখিছিল। আমি দেখিবলৈ পাওঁ জাকুবে দেউতাকৰ পৰা আশীৰ্বাদ বিচাৰিছিল। তেওঁ এই কথা জানিছিল যে তেওঁৰ মাকক ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে ডাঙৰজনে সৰুজনৰ সেৱা কৰিব, অৰ্থাৎ এছৌৱে জাকুবৰ সেৱা কৰিব, অৰ্থাৎ আচলতে আশীৰ্বাদ ইতিমধ্যেই জাকুবৰ হৈছিলেই। কিন্তু জাকুবে ঈশ্বৰৰ কথাটো বিশ্বাস কৰা নাছিল। তেওঁৰ মাক ৰিবেকায়ো ঈশ্বৰৰ কথাটোত ভৰসা কৰা নাছিল। আমাৰ এনেকুৱা লাগে যে দেউতাক ইছহাকেও ঈশ্বৰক বিশ্বাস কৰা নাছিল, নহ'লে তেওঁ জাকুবক এৰি এছৌক আশীৰ্বাদ দিবলৈ ইচ্ছা নকৰিলেহেঁতেন। ঈশ্বৰৰ স্পষ্ট বাক্যৰ পৰিৱৰ্তে তেওঁ নিজৰ অনুভূতি আৰু হাবিয়াস অনুসাৰে চলিছিল। অৱশ্যে জ্যেষ্ঠাধিকাৰ লাভ কৰিবলৈ জাকুবে অৱলম্বন কৰা পদ্ধতিটো আমি কোনোমতেই সমৰ্থন জনাব নোৱাৰোঁ। তেওঁ ঠগ প্ৰবঞ্চনাৰ সহায় লৈছিল। তেওঁৰ আচৰণ ঘিনলগীয়া আচৰণ হৈছিল। ঈশ্বৰে হাগাৰ আৰু ইছমাইলৰ বিষয়ত ছাৰা আৰু অব্ৰাহামৰ আচৰণ যিদৰে অনুমোদন জনোৱা নাছিল, তেনেদৰে জাকুবৰ এই কামটোতো অনুমোদন জনোৱা নাছিল। ঈশ্বৰে জাকুবৰ চল চাতুৰি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰে। আমি দেখিবলৈ পাম যে ঈশ্বৰে এওঁৰ লগত বিশেষ ধৰণে ব্যৱহাৰ কৰিছে। জাকুবে যিদৰে পাপ কৰিছিল সেইদৰে ভুগিব লগাও হৈছিল। আমি এই অধ্যায়ৰ ভিতৰ সোমাই গ'লে সেই কথা দেখিবলৈ পাম। ২৬ নম্বৰ অধ্যায় এছৌৰ কথাৰে সামৰা হৈছিল। তেওঁ প্ৰায় ৪০ বছৰ বয়সীয়া আছিল। দুগৰাকী হিত্তীয়া মহিলা বিয়া কৰাইছিল। এইটো ইছহাক আৰু ৰিবেকাৰ বাবে দুখৰ কথা আছিল। এতিয়া তেওঁলোকে বুজিলে যে যদিহে জাকুবে হিত্তীয়া বা পলেষ্টিয়া বিয়া কৰাব নালাগে, তেনেহ'লে তেওঁক হাৰণলৈ পঠিয়াব লাগিব, য'ত ইছহাকে অব্ৰাহামৰ পৰিয়ালবৰ্গৰ পৰা নিজলৈ কইনা পাইছিল। এতিয়া আমি ২৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। মন দি শুনিবচোন। তাৰ পাছত ইছহাক বৃদ্ধ হলত চকু দুৰ্বল হোৱা হেতুকে তেওঁৰ চকুৱে মনিব নোৱাৰা হ'ল। এনে সময়ত তেওঁ নিজৰ বৰ পুতেক এছৌক মাতি নি ক'লে, বোপা। তেওঁ ক'লে, চাওক, মই আছোঁ। তাতে ইছহাকে ক'লে, দেখা, মই বৃদ্ধ হ'লোঁ, কোনদিনা মৰিম তাক মই নেজানো। এতেকে বিনয় কৰোঁ, তোমাৰ অস্ত্ৰ শস্ত্ৰ, তোমাৰ তোন আৰু ধনু লৈ বনলৈ গৈ মোলৈ পহু মাৰি আনাগৈ। আৰু মোৰ মৃত্যুৰ পূৰ্বেই তোমাক মোৰ আত্মাই আশীৰ্বাদ কৰিবৰ নিমিত্তে মই ভাল পোৱা সুস্বাদু আহাৰ যুগুত কৰি মই খাবলৈ মোৰ ওচৰলৈ আনিবা। আমি দেখিবলৈ পাইছোঁ ইছহাক এজন মহান লোক আছিল, বিশেষ লোক আছিল। অবিমেলক আৰু পলেষ্টিয়াবিলাকে তেওঁৰ লগত এটা চুক্তি কৰিবলৈ আহিছিল, কাৰণ তেওঁলোকে তেওঁক ভয় কৰিছিল। তেওঁ ধৈৰ্যশীল আৰু শান্তিপ্ৰিয় আছিল, কিন্তু চকুত পৰা আৰু শক্তিশালীও আছিল। ইয়াত কিন্তু তেওঁ সেই মাংসিক দুৰ্বলতা প্ৰকাশ কৰিছে। তেওঁৰ গোটেই জীৱনত এছৌ তেওঁৰ প্ৰিয় পাত্ৰ আছিল, আৰু জাকুব আছিল মাক ৰিবেকাৰ প্ৰিয় পাত্ৰ। এছৌ আছিল বাহিৰত ফুৰা ল'ৰা। বাহিৰলৈ গৈ হৰিণা বা কিবা জন্তু তেওঁ মাৰি লৈ আহে। তেওঁ সেইবোৰ জুইত সেকে আৰু বৃদ্ধ ইছহাকে খাই বৰ ভাল পায়। এতিয়া ইছহাক অতি বৃদ্ধ হ'ল আৰু তেওঁ এছৌক আশীৰ্বাদ কৰিব বিচাৰিছে। গতিকে তেওঁ এছৌক ওলাই গৈ অলপ মাংস আনিবলৈ ক'লে আৰু সেইবাবে তেওঁক আশীৰ্বাদ কৰিব বুলি জনালে। পৰিয়ালটোৰ কি যে এক পৰিচয়! আমি আদিপুস্তকৰ এই শেষ প্ৰধান ভাগটোত প্ৰৱেশ কৰাৰ পৰাই পৰিয়ালৰ সমস্যাটো মন কৰিছেনে? অব্ৰাহামৰ পৰিয়ালত সমস্যা হৈছিল হাগাৰৰ কাৰণে, আৰু এতিয়া এই জঁজা ভাই দুজনৰ বাবে এই পৰিয়ালটোত সমস্যা হৈছে। ৫ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়িম। ইছহাকে নিজ পুত্ৰ এছৌক এই কথা কোৱা ৰিবেকাই শুনি আছিল। পাছে এছৌৱে পহু মাৰি আনিবৰ নিমিত্তে বনলৈ গলত ৰিবেকাই নিজ পুত্ৰ জাকুবক ক'লে, দেখা, মোৰ মৃত্যুৰ পূৰ্বেই মই খাই জিহুৱাৰ আগত তোমাক আশীৰ্বাদ কৰিবৰ নিমিত্তে তুমি মোলৈ পহু মাৰি আনি
মোৰ নিমিত্তে সুস্বাদু আহাৰ যুগুত কৰা, এই বুলি তোমাৰ পিতৃয়ে তোমাৰ ককাইৰা এছৌক কোৱা মই শুনিলোঁ। এতেকে বোপা, এতিয়া মই তোমাক যি আজ্ঞা দিওঁ তুমি মোৰ কথা শুনি সেইদৰেই কৰা। ইছহাকে কোৱা কথা ৰিবেকাই শুনিছিল। জাকুবহে তেওঁৰ প্ৰিয়, গতিকে তেওঁ এই প্ৰবঞ্চনামূলক আঁচনি বনালে। এইটো নিঃসন্দেহে ঠগামী আৰু কোনোপধ্যেই আমি ইয়াত সমৰ্থন দিব নোৱাৰোঁ। ঈশ্বৰে এই ঘটনাটো ইতিহাস হিচাপেহে ইয়াত লিপিবদ্ধ কৰিছে, কিন্তু কামটোক গৰিহণা দিছে। আমি সেইটো দেখিম। ইয়াত কৰা কামখিনি মনত ৰাখিব আৰু পাছত আপুনি দেখিবলৈ পাব যে জাকুবে তাৰ এই কামৰ প্ৰতিফল ভুগিবলগীয়া হ'ব। এতিয়াই ৰিবেকাই তেওঁক কৈ গ'ল, 9 নম্বৰ পদৰ পৰা 11 পদলৈকে পঢ়িম। তুমি জাকলৈ গৈ তাৰ পৰা 2টা উত্তম ছাগলী পোৱালি মোলৈ আনাগৈ। তাৰে মই তোমাৰ পিতৃয়ে ভাল পোৱা সুস্বাদু আহাৰ তেওঁলৈ যুগুত কৰোঁ। পাছত তুমি তোমাৰ পিতৃৰ মৃত্যুৰ পূৰ্বেই তেওঁ তোমাক আশীৰ্বাদ কৰিবৰ নিমিত্তে তেওঁ খাবলৈ তাক তেওঁৰ ওচৰলৈ লৈ যাবা। তেতিয়া জাকুবে তেওঁৰ মাক ৰিবেকাক ক'লে, চোৱা, মোৰ ককাই এছৌ নুমাল মানুহ, কিন্তু মই হ'লে নুমাল মানুহ নহওঁ। এছৌ বাহিৰত ফুৰা লোক, ৰঙা লোক, লগতে নুমাল লোকো আছিল। 12 নম্বৰ পদ। কিজানি মোক পিতৃয়ে হাত ফুৰাই চাব, তাতে মই তেওঁৰ আগত প্ৰবঞ্চক হ'ম, সেয়ে হ'লে মই নিজলৈ আশীৰ্বাদ ননাই সাও মাথো ননাম। তেওঁ দেখাত ঠগ নহয়, সঁচাকৈয়ে ঠগ হ'ব। 13 পৰা 17 নম্বৰ পদ। কিন্তু তেওঁৰ মাকে ক'লে, বোপা, তোমাৰ সেই সাও মোৰ ওপৰত পৰক, কেৱল মোৰ কথা মানি তাক আনাগৈ। তেতিয়া তেওঁ গৈ তাক আনি মাকক দিলেহি। তাতে মাকে তেওঁৰ পিতৃয়ে ভাল পোৱা সুস্বাদু আহাৰ যুগুত কৰিলে। পাছে ঘৰত আপোনাৰ ওচৰত বৰপুতেক এছৌৰ যি উত্তম বস্ত্ৰ আছিল, ৰিবেকাই তাক লৈ তেওঁৰ সৰু পুতেক জাকুবক পিন্ধালে, আৰু সেই ছাগলী পোৱালি 2টাৰ ছাল 2খনো লৈ তেওঁৰ হাত 2খনত আৰু ডিঙিৰ নোম নোহোৱা ঠাইটো লগাই দি নিজে যুগুত কৰা সেই সুস্বাদু আহাৰ আৰু পিঠা তেওঁৰ পুত্ৰ জাকুবৰ হাতত দিলে। ইয়াত আমি মন্তব্য দিবই লাগিব। তেওঁ তেওঁৰ ডিঙিৰ পিছপিনে আৰু হাতৰ পিছপিনে ছাগলী পোৱালিৰ ছাল ৰাখিলে, যাতে যেতিয়া দেউতাকে চুই চায় তেতিয়া এছৌ বুলি ভাবে। তেওঁক এছৌৰ পোছাক পিন্ধালে, যাতে তেওঁৰ নিচিনা গোন্ধায়। এছৌৱে ব্যৱহাৰ কৰা সুগন্ধি দ্ৰব্য কিজানি বেছি শক্তিশালী নাছিল। এটা কথা মনত পৰিছে, 2জন মানুহে সৰু কোঠা এটাত কাম কৰি আছিল। এজনে আনজনক ক'লে, আমাৰ কাৰোবাৰ গোন্ধনাশক দ্ৰব্যটোৱে কাম নকৰা হ'ল যেন পাইছোঁ। তেতিয়া আনজনে উত্তৰ দিলে, সেয়া তোমাৰেই হ'ব, মইতো কোনো গোন্ধনাশক দ্ৰব্য ব্যৱহাৰ নকৰোঁ। এছৌৱেও নিশ্চয় একো ব্যৱহাৰ নকৰিছিল। কিজানি সঘনাই গা নুধুইছিল। তেওঁক নেদেখিলেও কিজানি আপুনি অন্ততঃ তেওঁৰ গোন্ধ পাব। 18 পৰা 20 নম্বৰ পদ। তেতিয়া জাকুবে তেওঁৰ পিতৃৰ ওচৰলৈ গৈ ক'লে, হে পিতৃ। তাতে তেওঁ ক'লে, দেখা, মই আছোঁ, বোপা, তুমি কোন? জাকুবে তেওঁৰ পিতৃক ক'লে, মই আপোনাৰ বৰ পুতেক এছৌ। আপুনি মোক আজ্ঞা দিয়াৰ দৰে মই কৰিলোঁ। বিনয় কৰোঁ, উঠি বহক, আৰু আপোনাৰ আত্মাই মোক আশীৰ্বাদ কৰিবৰ নিমিত্তে মোৰ পহু মঙহ ভোজন কৰক। তেতিয়া ইছহাকে নিজ পুত্ৰক ক'লে, বোপা, তুমি ইমান বেগত এটা কেনেকৈ পালা? তেওঁ ক'লে, আপোনাৰ ঈশ্বৰ জিহুৱাই মোক অনুগ্ৰহ কৰিলে। এই সময়ত এওঁ ধাৰ্মিক ভাও ধৰা ঠগ। আমি আনকি সংৰক্ষণশীলসকলৰ মাজতো এনেকুৱা ঠগ দেখা পাওঁ। তেওঁলোক প্ৰভুৱে পৰিচালিত কৰা লোক বুলি নিজকে ক'ব খোজে। অনাবৰতেই প্ৰভুৱে চলাই থকা বুলি তেওঁলোকে ক'ব খোজে। কেতিয়াবা পিছে বৰ আচহুৱা ধৰণৰ কাম কৰিবলৈ প্ৰভুৱে তেওঁলোকক পৰিচালিত কৰা যেন লাগে। কিছুমান তেনে লোকে ভাবে যে যি কাম কৰিলে সমাজৰ অতি বেয়া লোকবোৰক গ্ৰেপ্তাৰ কৰা হ'ব, তেওঁলোকে আনকি তেনে কামো কৰিব পাৰে। কিন্তু এনে মানুহবিলাকে অতি ধাৰ্মিকভাৱে সেই বিষয়ে প্ৰাৰ্থনা কৰিব পাৰে, আৰু সেইটো প্ৰভুৰ ইচ্ছা বুলি ঘপৰাই কৈ দিব পাৰে। বৰ ভয় লগা কথা নহয়নে বাৰু? জাকুবে এতিয়া ধাৰ্মিক ৰূপ ধৰা ঠগ। এই প্ৰবঞ্চনা কাৰ্যত প্ৰভুৰ কিন্তু একো ভাগ নাই। আমি সেই কথা মনত ৰখা উচিত। এতিয়া 21 পৰা 27 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইছহাকে জাকুবক আৰু ক'লে, বোপা মোৰ, ওচৰলৈ চাপি আহা।
তুমি স্বৰূপেই মোৰ পুত্ৰ এছৌ হোৱা নে নোহোৱা তাক মই হাত ফুৰাই চাওঁ। তেতিয়া জাকুবে তেওঁৰ পিতৃ ইছহাকৰ ওচৰলৈ চাপি গ'লত তেওঁ হাত ফুৰাই চাই ক'লে, মাত হ'লে জাকুবৰ, কিন্তু হাত হ'লে এছৌৰ। এইদৰে তেওঁৰ হাত তেওঁৰ ককায়েক এছৌৰ হাতৰ দৰে নুমাল হোৱাতে তেওঁ চিনিব নোৱাৰি তেওঁক আশীৰ্বাদ কৰিলে। তেওঁ ক'লে, তুমি স্বৰূপেই মোৰ পুত্ৰ এছৌ হোৱা নে? তাতে তেওঁ ক'লে, মই হওঁ। তেতিয়া ইছহাকে ক'লে, মোৰ ওচৰলৈ আনা। মোৰ আত্মাই তোমাক আশীৰ্বাদ কৰিবৰ নিমিত্তে মোৰ পুত্ৰই অনা পহু মঙহ মই খাওঁ। তাতে তেওঁ নি দিলত ইছহাকে ভোজন কৰিলে। পাছে দ্ৰাক্ষাৰসো নি দিলত তেওঁ তাকো পান কৰিলে। তেতিয়া তেওঁৰ বাপেক ইছহাকে ক'লে, বোপা, তুমি ওচৰলৈ আহি মোক চুমা খোৱাহি। পাছে তেওঁ ওচৰলৈ গৈ চুমা খালত তেওঁৰ কাপোৰৰ ঘ্ৰাণ পাই তেওঁ এই কথা কৈ তেওঁক আশীৰ্বাদ কৰিলে, দেখা, মোৰ পুত্ৰৰ সুঘ্ৰাণ জিহুৱাই আশীৰ্বাদ কৰা ক্ষেত্ৰৰ সুঘ্ৰাণৰ নিচিনা। ইছহাকে কিবা এটা গণ্ডগোল হোৱা বুলি সন্দেহ কৰিছিল, কিন্তু ৰিবেকাই ইছহাকক ভালদৰে জানিছিল আৰু গোটেই পৰিকল্পনাটো ভালদৰে কৰিছিল। 28 আৰু 29 নম্বৰ পদ। ঈশ্বৰে তোমাক আকাশৰ নিয়ৰত আৰু পৃথিৱীৰ উৰ্বৰতাত উৎপন্ন বহু শস্য আৰু দ্ৰাক্ষাৰস দিয়ক। নানা বংশৰ লোক তোমাৰ বন্দী হওক আৰু নানা জাতিয়ে তোমাৰ আগত প্ৰণিপাত কৰক। তুমি তোমাৰ ভাইবিলাকৰ প্ৰভু হোৱা আৰু তোমাৰ মাতৃৰ সন্তানবিলাকে তোমাৰ আগত প্ৰণিপাত কৰক। তোমাক খাওঁ দিওঁতাবোৰ অভিশপ্ত হওক আৰু তোমাক আশীৰ্বাদ কৰোতাবিলাক আশীৰ্বাদ প্ৰাপ্ত হওক। ইছহাকে নিজে লাভ কৰা আশীৰ্বাদটো এতিয়া আগুৱাই দিছে, কিন্তু মন কৰিবলগীয়া কথা এইয়ে যে এই আশীৰ্বাদটো আচলতে ইতিমধ্যেই জাকুবৰ হৈছিলেই। ঈশ্বৰে এই বুলি কৈছিলেই। ঈশ্বৰে ইতিমধ্যেই জাকুবক আশীৰ্বাদ কৰিছিল। গতিকে ঈশ্বৰে এই প্ৰবঞ্চনা গ্ৰহণ কৰা নাই। 30 পদৰ পৰা 33 নম্বৰ পদলৈকে আমি পাঠ কৰি দিম। তাৰ পাছত ইছহাকে জাকুবক আশীৰ্বাদ দি অতালত জাকুবে তেওঁৰ পিতৃ ইছহাকৰ আগৰ পৰা বাহিৰ হৈ যোৱা মাত্ৰকেই তেওঁৰ ককায়েক এছৌ চিকাৰৰ পৰা আহি পালেহি। পাছে তেওঁ সুস্বাদু আহাৰ যুগুত কৰি তেওঁৰ বাপেকৰ ওচৰলৈ নি তেওঁক ক'লে, হে মোৰ পিতৃ, উঠক, আপোনাৰ আত্মাই মোক আশীৰ্বাদ কৰিবৰ নিমিত্তে আপোনাৰ পুৱাই মাৰি অনা পহুৰ মঙহ ভোজন কৰক। তাতে তেওঁৰ বাপেক ইছহাকে তেওঁক, তুমিনো কোন? তেওঁ ক'লে, মই আপোনাৰ জ্যেষ্ঠ পুত্ৰ এছৌ। তেতিয়া ইছহাকে অতি বৰ কম্পনেৰে কম্পমান হৈ ক'লে, তেন্তে যিটোৱে চিকাৰ কৰি মোলৈ পহুৰ মঙহ আনিলে সিনো কোন? তুমি অহাৰ আগেয়েই মই সেই সকলোকে খালো আৰু তাক আশীৰ্বাদো কৰিলো, আৰু সিয়েই আশীৰ্বাদযুক্ত থাকিব। কোনোবাই সুধিব পাৰে, সুস্বাদু আহাৰ মেৰ পোৱালি নে ছাগলীৰ নিচিনা সোৱাদ? সোৱাদ নিশ্চয় হয়। এবাৰ এজন শিক্ষকে মণ্ডলীৰ এজন নেতাৰ সৈতে হৰিণা চিকাৰ কৰিবলৈ গৈছিল। তেওঁলোকে এটা হৰিণা পালে, গতিকে তেওঁলোকে মণ্ডলীৰ মানুহখিনিক আহাৰৰ বাবে মাতিলে, সহভাগিতা আৰু আনন্দৰ বাবে। গোটেই মানুহখিনিক খুৱাব পৰাকৈ মাংস তেওঁলোকে পোৱা নাছিল, গতিকে তেওঁলোকে মেৰ ছাগৰ ভৰি দুটা কিনি আনিছিল আৰু বাকী মাংসখিনিৰ সৈতে সেইখিনিও ৰান্ধিলে। কোনো লোকেই পাৰ্থক্যটো ধৰিব নোৱাৰিলে। সকলোৱে মাংসখিনি ভাল লগা বুলি ক'লে। দুয়োবিধ মাংস প্ৰায় একে সোৱাদৰ। এতিয়া ইছহাকে দেখিলে কেনেকৈ এই ষড়যন্ত্ৰৰ দ্বাৰা তেওঁ প্ৰবঞ্চিত হ'ল। 34 পৰা 41 নম্বৰ পদলৈকে পঢ়িম। বাপেকৰ এই কথা শুনি এছৌৱে অতিশয় বেজাৰ পাই হুৰাওৰাকৈ কান্দি তেওঁৰ বাপেকক ক'লে, হে মোৰ পিতৃ, মোকো আশীৰ্বাদ কৰক। তাতে তেওঁ ক'লে, তোমাৰ ভায়েৰাই আহি চল কৰি তুমি পাবলগীয়া আশীৰ্বাদ ল'লে। তেতিয়া তেওঁ ক'লে, স্বৰূপেই তাৰ নাম জাকুব দিয়া নাইনে? কিয়নো সি মোৰ স্বত্ব এইবাৰেৰে দুবাৰ বুদ্ধি কৰি ল'লে। সি মোৰ জ্যেষ্ঠাধিকাৰ ল'লে, আৰু চাওকচোন এতিয়া মোৰ আশীৰ্বাদো ল'লে। তেওঁ আকৌ ক'লে, তুমি জানো মোলৈ একো আশীৰ্বাদ ৰখা নাই? তেতিয়া ইছহাকে এছৌক উত্তৰ দি ক'লে, দেখা, মই তাক তোমাৰ ওপৰত প্ৰভু পাতিলো, আৰু তাৰ সকলো জ্ঞাতিবিলাককো তাৰেই বন্দী কৰি দিলো। আৰু তাৰ প্ৰতিপালনৰ অৰ্থে মই তাক শস্য আৰু দ্ৰাক্ষাৰস দিলো। এতিয়া হে মোৰ বোপা, তোমাৰ অৰ্থেনো কি কৰিব পাৰোঁ? তাতে এছৌৱে আকৌ আপোনাৰ বাপেকক ক'লে, হে পিতৃ, আপোনাৰ কেৱল একেটা আশীৰ্বাদহে আছিলনে? হে মোৰ পিতৃ, মোকো আশীৰ্বাদ কৰক। এই বুলি কৈ এছৌৱে বৰকৈ কান্দিবলৈ ধৰিলে। পাছে তেওঁৰ বাপেক ইছহাকে ক'লে, দেখা, তোমাৰ বসতি পৃথিৱীৰ সাৰুৱা মাটিৰ পৰা আৰু আকাশৰ নিয়ৰ বৰষা ঠাইৰ পৰা দূৰৈত হ'ব। তুমি আপোন তৰোৱালৰ দ্বাৰাই জীবা আৰু তোমাৰ ভায়াৰ অধীন হৈ থাকিবা। পাছে তুমি অনবৰত যত্ন কৰি নিজ ডিঙিৰ পৰা তাৰ জুৱলি ভাঙি পেলাবা।
পাছে জাকুবক তেওঁৰ বাপেকে যি আশীৰ্বাদেৰে বৰ দিছিল তাৰ নিমিত্তে এছৌৱে জাকুবক ঘিন কৰি নিজ মনতে ক'লে, মোৰ পিতৃশোকৰ দিন ওচৰ চাপিছে, ইয়াৰ পাছত জাকুব ভাইক বধ কৰিম। এছৌৱে ভাবিছে, মোৰ দেউতা বুঢ়া হৈছে, তেওঁ আৰু বেছিদিন বাচি নাথাকে, দেউতা মৰাৰ লগে লগে জাকুবক মাৰি পেলাম। এছৌৱে মনতে এনেদৰে ভাবিছিল আৰু হয়তো আনৰ আগতো কৈছিল। 42 আৰু 43 পদ। কিন্তু বৰপুতেক এছৌৰ সেই কথা লোকে ৰিবেকাৰ আগত কলত তেওঁ মানুহ পঠাই সৰু পুতেক জাকুবক মতাই নি ক'লে, দেখা, তোমাৰ ককায়েৰা এছৌৱে তোমাক বধ কৰিম বুলি কৈ নিজকে সান্তনা কৰিছে। এই হেতুকে বোপা, মোৰ কথা শুনি উঠা, তুমি হাৰণলৈ মোৰ ককাই লাবনৰ ওচৰলৈ পলাই যোৱা। ইয়াত আকৌ আমি দেখিছোঁ ৰিবেকাই ঘটনাটোক হস্তক্ষেপ কৰা। তেওঁ জাকুবক ক'লে, তুমি ঘৰ এৰি যাব লাগিব। তেওঁ কিন্তু জনাই নাছিল যে এই ক্ষেত্ৰত এই পাপত তেওঁৰ যি ভাগ, তেওঁৰ ফল তেওঁ ভুগিব লাগিব। তেওঁ এই পুত্ৰজনক, এই মৰমৰ পুত্ৰজনক আৰু কেতিয়াও দেখা নাপালে। তেওঁ কৈছিল যে কিছুদিনৰ বাবেহে তেওঁক তালৈ পঠিয়াব, কিন্তু কিছুদিনটো বেছ কিছুদিন হৈ গ'ল আৰু তেওঁ উভতি অহাৰ আগতেই ৰিবেকাৰ মৃত্যু হ'ল। আমি এই কথা মনত ৰাখিব লাগিব যে জাকুব ৰিবেকাৰ প্ৰিয় পুত্ৰ। তেওঁ জাকুবক তেওঁৰ ককায়েক লাবনৰ তালৈ যোৱাটো বিচাৰিছে। তেওঁ জাকুবক তালৈকে পঠিয়াব। সেই ঠাইতেই জাকুবে তেওঁৰ শিকিবলগীয়া পাঠ শিকিব। সেই ঠাইতেই পাপে জাকুবক ফল ভোগাব। বুঢ়া মোমায়েক লাবনে জাকুবক বিদ্যালয়ৰ পাঠ পঢ়াব আৰু ভালেখিনি কথা শিকাব। জাকুবে নিজকে চতুৰ বুলি ভাবি আছিল, কিন্তু মোমায়েক লাবন চতুৰালিৰ ক্ষেত্ৰত বিশেষজ্ঞ বুলি ক'ব পাৰি। বেচেৰা জাকুবে গম পাব যে তেওঁ অতি অপৈণত আৰু সেই দুৰৱস্থাৰ সামৰণি পৰাৰ আগতে তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনাৰে কাতৰোক্তি কৰিব লাগিব। এতিয়া 44 আৰু 45 নম্বৰ পদ দুটা পাঠ কৰি দিম। আৰু তোমাৰ ককায়েৰাৰ খং মাৰ নেযায় মানে, তোমাৰ ককায়েৰাৰ খং মাৰ গৈ তুমি তালৈ যি কৰিলা তাক সি নেপাহৰে মানে, কিছুদিন তেওঁৰ লগত থাকাগৈ। পাছে মই মানুহ পঠাই তাৰ পৰা তোমাক অনাম। একেদিনাই তোমালোক দুয়োৰো পৰা মই কিয় বিৰহিত হ'ম? মন কৰকচোন প্ৰিয় শ্ৰোতা, তেওঁ কৈছে তেওঁ জাকুবক মাত্ৰ কিছুদিনৰ কাৰণে পঠিয়াই দিব, কিন্তু সেই কিছুদিনেই গৈ গৈ 20 বছৰ হৈছিলগৈ আৰু সেই সময়ছোৱাতেই তেওঁৰ মৃত্যু হৈছিল। তেওঁ নিজৰ মৰমৰ পুত্ৰ জাকুবক আৰু দেখা নাপালে। তেওঁৰ মৰমৰ আলাসৰ লাৰু জাকুবক আৰু তেওঁ দেখিবলৈ নাপালে। সেই সময়ছোৱাত ৰিবেকাৰ জীৱনটো কেনেকুৱা হৈছিল সেই কথা আমি সহজে কল্পনা কৰি ল'ব পাৰোঁ, কাৰণ সেই ঘটনাটোৰ পাছত এছৌৱেও নিশ্চয় মাকৰ কথা বিশেষ চিন্তা নকৰা হৈছিল। এতিয়া 46 নম্বৰ পদটো পঢ়িম। পাছে ৰিবেকাই ইছহাকক ক'লে, এই হিত্তিয়া জীয়াৰীবিলাকৰ কাৰণে মোৰ জীৱনত ঘিন লাগিছে। যদি জাকুবেও ইহঁতৰ নিচিনা এই দেশীয় লোকৰ জীয়াৰীবিলাকৰ কোনো হিত্তিয়া ছোৱালী বিয়া কৰে, তেন্তে মই জীয়াই থকাৰ কি লাভ? এই কথাটো আমি মনত ৰাখিব লাগে যে এছৌৱে এই ঈশ্বৰ বিশ্বাসহীন বৰ্বৰ জাতীয় ছোৱালীকেইজনীক বিয়া কৰাইছিল। সেই কথাটোৱে ইতিমধ্যেই তেওঁলোকৰ পৰিয়াললৈ দুখ বেদনা কঢ়িয়াই আনিছিল আৰু আনকি ৰিবেকাও তাৰ দ্বাৰা অতিশয় প্ৰভাৱিত হৈছিল। এতিয়া ৰিবেকাই ইছহাকক কৈছে যে যদি জাকুব তাতেই থাকে তেনেহ'লে সিও কিজানি একেধৰণৰ কামেই কৰিব। তেওঁ এই কথাটোকেই অতি সুন্দৰ অজুহাত হিচাপে দেখুৱাই জাকুবক এছৌৰ পৰা বচাবলৈ ঘৰৰ পৰা পলুৱাই পঠিয়াব বিচাৰিছিল। তেওঁ ইছহাকৰ লগত চুটি আলোচনা চক্ৰ এখন পাতিছে। ইছহাকক এই বুলি পতিয়ন নিয়াবলৈ যে কৰিবলগীয়া কামটো হৈছে জাকুবক তেওঁৰ পৰিয়াললৈ, তেওঁৰ ককায়েক লাবনৰ ওচৰলৈ পঠিওৱাটো। এই কথা মনত পেলাওক, কেনেকৈ অব্ৰাহামৰ দাসজন তালৈ গৈছিল তেওঁক কন্যা হিচাপে পাবলৈ। গতিকে এতিয়া কথাটো হৈছে
জাকুবক এজনী ভাৰ্যা পাবলৈ সেই ঠাইলৈ পঠিয়াই দিয়াটো, লগতে তেওঁক বিপদমুক্ত কৰাটো। আমি অতি স্পষ্টভাৱে ক'ব পাৰোঁ যে যদিহে জাকুব ঘৰত থাকিলেহেঁতেন, তেনেহ'লে এছৌৱে তেওঁক বধ কৰিবলৈ চেষ্টা কৰিলেহেঁতেন। কিন্তু পাছত দেখা গ'ল ৰিবেকাৰহে প্ৰথম মৃত্যু হ'ল আৰু জাকুবে দেউতাকৰ মৃত্যুৰ সময়তহে আহি পালেহি। কিন্তু তেওঁ নিজৰ মাকক আৰু কেতিয়াও দেখা নাপালে। এৰা প্ৰিয় শ্ৰোতা, ঠগ প্ৰবঞ্চনাৰ আশ্ৰয় লোৱা লোকৰ এনেকুৱা অৱস্থাই হয়। ঈশ্বৰে পাপক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, কিন্তু পাপৰ কবলৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে ব্যৱস্থা কৰিছে তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে। যীশুখ্ৰীষ্টই আমাৰ সকলো পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত নিজৰ প্ৰাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি সকলো পাপৰ শাস্তিৰ পৰা ৰেহাই পাব পাৰোঁ আৰু তেওঁত বিশ্বাস কৰি তেওঁত ভৰসা কৰি চলি আমি পাপৰ প্ৰভাৱৰ পৰাও বাচি চলিব পাৰোঁ। আপুনি বাৰু তেনেদৰে জীৱন যাপন কৰিবলৈ শিকিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এছৌৱে বিয়া কৰোৱা হিত্তীয়া ছোৱালী দুগৰাকীয়ে ৰিবেকাৰ মনত দুখ দিছিল। জাকুবে তেনে ভুল কৰাটো তেওঁ বিচৰা নাছিল আৰু ভায়েক লাবনৰ ওচৰলৈ জাকুবক পঠিয়াই দিছিল যাতে তাৰ পৰাই জাকুবে কইনা বাছি ল'ব পাৰে। তেনেদৰে জাকুবক পঠিয়াই দি ৰিবেকাই জাকুবক এছৌৰ হাতৰ পৰাও আচলতে বচাব খুজিছিল। কিন্তু ৰিবেকাই জাকুবৰ ভাৰ্যাৰ সেৱা শুশ্ৰূষাৰ সুবিধা লাভ কৰাৰ আগতেই মৃত্যুমুখত পৰিছিল। অৰ্থাৎ জাকুবৰ বোৱাৰীৰ পৰা সুখ আনন্দ পাম বুলি কৰা আশা তেওঁৰ পূৰণ নহল। কেৱল জাকুবক ককায়েক এছৌৰ হাতৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতহে ৰিবেকা সফল হ'ল। আনহাতে জাকুব ককায়েকৰ পৰা পলাই গৈ মোমায়েক লাবনৰ তাত আশা নকৰা কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ল। মোমায়েকৰ চাতুৰিয়ে জাকুবক ফান্দত পেলালে, চোৰক মূৰে পালে। প্ৰবঞ্চক জাকুব নিজে মোমায়েকৰ হাতত প্ৰবঞ্চিত হ'ব লগা হ'ল। যিগৰাকী ছোৱালী বিয়া কৰাবলৈ তেওঁ মোমায়েকৰ ওচৰত কাম কৰিছিল, মোমায়েকে সেইগৰাকীৰ পৰিৱৰ্তে আন গৰাকীকহে জাকুবলৈ বিয়া দিলে। বাধ্য হৈ জাকুবে নিজ পচন্দ কৰা গৰাকীক ভাৰ্যা হিচাপে পাবলৈ আকৌ মোমায়েকৰ ঘৰত খাটি দিব লগা হ'ল। ঈশ্বৰে হেকত পেলাই জাকুবক উচিত শিক্ষা দিলে। সেই সকলোবোৰ কথা আমি পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। আহকচোন সামৰণিত প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ দিলা, তাৰ বাবে প্ৰভু তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰভু এই সময়তে আমি তোমাৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যি আমি বুজি পাইছোঁ, আমাৰ জীৱনত হয়তো অনেক ধৰণৰ বিভিন্ন পৰিস্থিতি প্ৰভু আমি সন্মুখীন হওঁ বা প্ৰভু নানান ধৰণৰ আমি চিন্তাত থাকোঁ। কিন্তু প্ৰভু আমি সকলো সময়তে যাতে যোচেফৰ জীৱনত আহাও যিবিলাক পৰিস্থিতি প্ৰভু আছিল, যেনেকৈ তেওঁক তুমি সকলো পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিলা, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰভু অহা পৰিস্থিতিবোৰৰ যাতে আমি সন্মুখীন হ'লেও কিন্তু আমি তোমাৰ বাক্যক সদায় মনত ৰাখি আৰু সেই সকলো দূৰ কৰিব পৰা ক্ষমতা যে তোমাৰ হাতত আছে, তাক যাতে সদায় বিশ্বাস ৰাখি আমাৰ জীৱনটো আগবঢ়াব পাৰিম, তেনে তুমি আশীৰ্বাদ কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰজা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে ৰিবেকাই জাকুবক কোন ঠাইলৈ পলাই যাবলৈ আজ্ঞা দিছিল? অপশ্যন এ গৰাৰ, অপশ্যন বি বেৰচেবা, অপশ্যন চি হাৰন, অপশ্যন ডি মিছৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।